সমষ্টিৰ প্ৰাক্তন বিধায়ক জাভেদ ইছলামৰ হেভিৱেইট প্ৰাৰ্থী আছিলে, এখেতক হেৰুৱাইছোঁ আমি। আমাৰ তৃণমূল মানকাছৰ কাকৰিপাৰা অঞ্চলৰ মানুহৰ একটাই আশা আছিল যে আমি ভোট দিছোঁ তানজিনা খানক। তানজিনা খানে আগন্তুক দিনত আমাৰ জিলা পৰিষদৰ চাউথ চালমাৰা মানকাছৰ জিলা পৰিষদৰ সভানেত্ৰী হ'ব বুলি এই আশাতে আমি ভোট দিছিলোঁ। আৰু হাইকমাণ্ডৰ ওপৰত আমাৰ এইটো আশা আছিল যে যিহেতু আমি হেভিৱেইট প্ৰাৰ্থীক হেৰুৱাইছোঁ আৰু তানজিনা খান অবিভক্ত ধুবুৰী জিলাৰ সভানেত্ৰী আছিলে, সেই হিচাপত আমি এটা বিৰাট আশা কৰিছিলোঁ যে তানজিনা খানক আগন্তুক এই আমাৰ যেটা জিলা পৰিষদ আছে সেইটো সভানেত্ৰী হিচাপে বাছনি কৰিব। কিন্তু আমি শুনা পালোঁ হাইকমাণ্ডৰ কোনো অনুমতি নোলোৱাকৈ আজি জিলা কংগ্ৰেছে এটা হিংসামূলক ভাৱ লৈ এই মিৰ্জুমলা বেগমৰ নামটো হেৰি কৰিছে। একচুৱেলি ক'ব গ'লেতো যোগ্যৰ ক্ষেত্ৰত চিনিয়ৰিটিৰ ক্ষেত্ৰতো তানজিনা খানে আছিল, দুইবাৰ আছিল জিলা পৰিষদৰ অবিভক্ত ধুবুৰী জিলাৰো আছিল প্ৰেছিডেণ্ট। এতিয়া চাউথ চালমাৰাত যোগ্য বুলি ক'লে তানজিনা খানে যোগ্য আৰু পপুলাৰিটিৰ ক্ষেত্ৰত ক'লেও এই তানজিনা খানে যোগ্য। আৰু আগন্তুক দিনক আমাৰ যিটো গ্ৰাছ লেভেলৰ মানে তানজিনা খানক মানুহে দুটা আশাত ভোট দিছে। এটা হ'ল তানজিনা খানক জিলা পৰিষদৰ সভানেত্ৰী বনাব, আৰু আমাৰ এই অঞ্চলৰ মানুহৰ আশা আকাংক্ষা প্লাছ সাধাৰণ ৰাইজৰ আশা আকাংক্ষা আগন্তুক দিনত মানকাছৰ সমষ্টিত মানে তানজিনা খানৰ তানজিনা খানৰ হাজবেণ্ড যে আছে নিকিবুল হুছেইন খান, এখেতৰ বহুত পপুলাৰিটি আছে আৰু আগন্তুক দিনক বিধানসভাত মনু খানক মানে MLA হিচাপে মানুহে বিচাৰি আছে। আমাৰ এটা ধাৰণা এই মনু খানৰ পপুলাৰিটিৰ ওপৰত মানে এইটো গম পায় ডক্টৰ মতিউৰ ৰহমান মণ্ডল আৰু মহিবুৰ ৰহমান বাপ্পী এখেতে এইটো গম পায় মনু খানক যাতে মানে কংগ্ৰেছৰ ওপৰত যাব নোৱাৰে, মানুহৰ যাতে যাব নোৱাৰে, মানুহৰ এইটো মানে সেৱা প্ৰতিপন্ন কৰাৰ কাৰণে বা মনু খানক আগুৱাই যাতে যাব নোৱাৰে, সেইকাৰণে মানে এটা কাৰণতে মনু খানক এইটো মানে বিট্ৰে কৰিছে সেইটো। আৰু এটা কথা, মহিবুৰ ৰহমান বাপ্পী ইমান কংগ্ৰেছৰ আমাৰ মাইনৰিটি এলেকাত মানে কংগ্ৰেছৰ জয় এই পৰিস্থিতিতে মহিবুৰ ৰহমান বাপ্পী ভোটত হাৰিছে। এই ভোটত হাৰাৰ পিছত সেইজন মানুহে মানে এইটো আমি আচৰিত হৈছোঁ যে মহিবুৰ ৰহমান বাপ্পীয়ে ভোটত হাৰা মানুহ কেনেকৈ সি মানে এই মানে তানজিনা খানৰ নিচিনা এজন মানুহক বিট্ৰে কৰিব পালে। এইটো আমি সাধাৰণ ৰাইজ প্লাছ গ্ৰাছ লেভেলৰ কংগ্ৰেছ কৰ্মী চবে আমি মৰ্মাহত হৈছোঁ। আৰু আমাৰ হাইকমাণ্ডৰ ওপৰত এইটো আশা যে আপোনালোকে জিলা কংগ্ৰেছৰ যিটো কৰিছে, আপোনালোকে জিলা কংগ্ৰেছৰ এইটো আপোনালোকে চেঞ্জ কৰি আগন্তুক দিনত মানে সাধাৰণ মানুহৰ আশা আকাংক্ষা প্লাছ তানজিনা খানক মানে সভানেত্ৰী হিচাপে পাতিব বুলি আমি হাইকমাণ্ডৰ ওচৰত দাবী জনালোঁ। পোনপ্ৰথমে সাংবাদিক ভাইসকলক আমাৰ অভিনন্দন, ধন্যবাদ। আমাৰ কথা এনেকুৱা হ'ল যে আমাৰ এই জগৰাত্য জীৱিৰ পৰা আমি তানজিনা খানক বিপুল ভোটে পাৰ কৰিছোঁ। আমাৰ প্ৰাক্তন জাভেদ ইছলামৰ ঘৈণীয়েক মানে ৰানিং MDC থাকোঁতে তথাপি আমালোকে মানে তানজিনা খানক বিপুল ভোটত জয়যুক্ত কৰিছোঁ। তো আমালোক আশাবাদী যে মানে তানজিনা খান সভাপতি হ'ব লাগে। আৰু পাছত এনেকুৱা হ'ল যে মানে আমাৰ ডক্টৰ মতিউৰ ৰহমান মণ্ডলে মানে যিখিনি কাম কৰিলে মানে দলীয় মানুহবিলাকক নামাতি নিজে অকলে ঘৰত বহি মানে ঘোষণা কৰি দিলে মিৰ্জুমা বেগমক। এইটো বৰ বেয়া কাম হ'ল। আৰু আমি এইটোই ক'ব বিচাৰিছোঁ যে অহা 26ৰ কাৰণে মতিউৰ মণ্ডল কাল হৈ থিয় হ'ব। মানে যদি এনেকুৱা ৰাজনীতি কৰি থাকে তো তেনেহ'লে মানে অহা 26ৰ কাৰণে মানে মতিউৰ মণ্ডল কাল হৈ যাৰা মানে থিয় হ'ব আৰু কংগ্ৰেছৰ কাৰণে বেয়া হ'ব, এইটোৱে মই কৈছোঁ। তো মোৰ অনুৰোধ মানে ৰাহুল গান্ধী ডাঙৰীয়া আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক মানে অনুৰোধ জনাইছোঁ যে আমাৰ তানজিনা খানক মানে সভাপতি হ'ব লাগে, আপোনালোকে ঘোষণা কৰি দিয়ক। যোগ্যতাৰ ভিত্তিত বিচাৰিছোঁ আমি। আমি দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ কাকৰিপাৰা জিপিৰ কাকৰিপাৰা ZPCৰ কংগ্ৰেছৰ প্ৰাৰ্থী তানজিনা খান, ইয়াকে আমি বিপুল ভোটত জয়যুক্ত কৰিছোঁ। ইয়াৰ পৰিপ্ৰেক্ষিতত এটা বৃহৎ শক্তি আছে, সেই শক্তি হ'ল জাভেদ ইছলামৰ শক্তি। সেই জাভেদ ইছলামক
ৱাইফক আমি হেৰুৱাই তানজিনাখনক জিকাইছোঁ। এই কাৰণতে জিকাইছোঁ যে আমাৰ এটা আশা আছিলে যে আমি জিলা পৰিষদৰ চিফ পাম। ইয়াৰ আগতো আমাক কৈছে, যেতিয়া টিকেট প্ৰদান কৰিছিলে তেতিয়াও কৈছিলে যে কাকৰিপাৰা চিফ দিয়া হ'ব। কিন্তু এতিয়া আমি শুনা পাইছোঁ যে ডক্টৰ মতিউৰ ৰহমান মণ্ডলে জিলা পৰিষদ কংগ্ৰেছৰ সভাপতি, সিয়ে এটা ৰাতিতেই অকলে ল'ৰা আৰু দেউতাক মিলি 4 নম্বৰ দক্ষিণ শালমাৰা জিলাৰ মিৰ্জুনা বেগমক সি জিলা পৰিষদৰ সভানেত্ৰী হিচাপে দলীয় হিচাপে ঘোষণা কৰিছে। এইটো আমি বিৰোধিতা কৰিছোঁ। গতিকে আমিও আশাবাদী, যিহেতু কংগ্ৰেছৰ 2টা প্ৰাৰ্থী আছিলে, দুজন আছিলে, 2জনক মিলাই দিব লাগিছিল, কিন্তু মিলাই দিয়া নাই। আগতে আৰু এটা কথা হ'ল কি, তানজিনা খান ধুবুৰী অভূতপূৰ্ব ধুবুৰী, তেতিয়াও এটা চিফ আছিলে, এক্সপিৰিয়েঞ্চ আছে তাৰ, সি অকল যোগ্য ব্যক্তি আৰু সি মানুহৰ লগত আছে, সদায় থাকিব, প্ৰতিশ্ৰুতিও দিছে থাকিব। সেইকাৰণে আমি তানজিনা খানক সভাপতি হিচাপে আমি বিচাৰিছোঁ। আৰু আপোনালোকৰ সাংবাদিক মিডিয়াসকলৰ যোগেদিয়ে আমি ৰাহুল গান্ধী ডাঙৰীয়াক আৰু সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, যাতে আপুনি এইটোৰ বিষয়ে উচিত তদন্ত কৰি আমাৰ তানজিনা খানক যাতে জিলা পৰিষদৰ চিফ হিচাপে ঘোষণা কৰে। এইটোৱে আমাৰ ৰাহুল গান্ধীৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ ওচৰত কৰোজয় আবেদন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।